হনুমানজীক আপুনিও আগবঢ়াওক এইকেইটা ফল আৰু এইকেইবিধ গছৰ পাত। হনুমানজীক এইকেইটা ফল আৰু গছৰ পাত আগবঢ়ালে সৌভাগ্যশালী হ'ব আপুনি। হনুমানজী আমাৰ সকলোৰে প্ৰিয় দেৱতা। ৰামায়ণৰ মতে হনুমানজী আজিও পৃথিৱীত নিজৰ সম্পূৰ্ণ ৰূপত উপস্থিত আছে। ভগৱান শ্ৰীৰামে হনুমানজীক এই বৰদান দিছিল যে তেওঁ সদায় অমৰ হৈ থাকিব, দুৰ্যোগ আৰু অশুভ শক্তিৰ পৰা শ্ৰীৰামৰ ভক্তসকলক ৰক্ষা কৰিব। বিশ্বৰ ভিতৰত সৰ্বাধিক মন্দিৰৰ সংখ্যাত হনুমান মন্দিৰৰ সংখ্যা অসংখ্য। প্ৰতিখন গাঁৱৰ ভিতৰত হনুমানজীৰ মন্দিৰ নিৰ্মাণ কৰা হয়, কিয়নো কোনো অশুভ শক্তি গাঁৱত প্ৰৱেশ যাতে কৰিব নোৱাৰে। সেয়েহে প্ৰতি মঙলবাৰে বহুলোকে হনুমানজী মন্দিৰলৈ গৈ তেওঁক পূজা কৰে, কাৰণ এই দিনটো হনুমানজীৰ বাবে অতি প্ৰিয় বুলি গণ্য কৰা হয়। তেওঁ নিজৰ ভক্তসকলৰ প্ৰকৃত ভক্তিত নিমিষতে সন্তুষ্ট হৈ তেওঁলোকৰ জীৱনৰ পৰা ভয়, ৰাগ, দুখ, বাধা আদি আঁতৰাই পেলায়। বিভিন্ন পুৰাণ আৰু ধৰ্মীয় গ্ৰন্থত উল্লেখ থকা হনুমান পূজাত বিশেষ পাত, ফুল, ফল-মূল আগবঢ়োৱাৰ পৰম্পৰা আছে। সেয়েহে আজিৰ প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকক জনাম কোনবোৰ পাত, ফুল হনুমানজীক আগবঢ়াব লাগে আৰু ইয়াৰ পৰা কি কি উপকাৰ পোৱা যায়। তেন্তে আহকচোন পলম নকৰি জানো এইসমূহৰ বিষয়ে। প্ৰথমে জানো আহক হনুমানজীৰ প্ৰিয় পাতসমূহৰ বিষয়ে। বেলপাত। বেলপাত ভগৱান শিৱ উপাদানৰ সৈতে জড়িত। এই পাতটো হনুমানজীক আগবঢ়াই দিলে সাহস পোৱা যায়। যদি আপোনাৰ জীৱনত কোনো গুৰুতৰ সমস্যা আছে বা কোনো কাম কৰি আছে যিটো আপোনাৰ সামৰ্থ্যৰ বাহিৰত, তেন্তে আপোনাৰ দায়িত্ব হনুমানজীৰ হাতত তুলি দিয়ক। ইয়াৰ বাবে মঙলবাৰে এটা মন্দিৰত পূজা কৰাৰ পিছত তেওঁলোকক সুমথিয়া পাত আগবঢ়াওক। ৰসাল বানাৰসী পাণো আগবঢ়াব পাৰে আপুনি। এনে কৰিলে বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব আপুনি। তুলসী পাত। তুলসী হৈছে পবিত্ৰ আৰু ভক্তিৰ প্ৰতীক। এই পাত হনুমানজীক অৰ্পণ কৰিলে মন শুদ্ধ হয় আৰু ভক্তিত স্থিৰতা আনে। আহঁত পাত। আহঁত পাত ভগৱান বিষ্ণু, শিৱ আৰু হনুমানজীৰ সৈতে সম্পৰ্কিত বুলি ধৰা হয়। ইয়াক আগবঢ়াই শনিদোষ, পিতৃদোষ আৰু মানসিক চাপৰ পৰা সকাহ পোৱা যায়। ইয়াৰ লগতে জীৱনলৈ ঋণাত্মক শক্তি আনে আৰু এই পাতে কামত সফলতা লাভ কৰাত সহায় কৰে। এইসমূহৰ পিছত এতিয়া আমি আপোনালোকক জনাম হনুমানজীক কোনবোৰ ফল আগবঢ়াব লাগে। কল। এই ফল পুষ্টি আৰু স্থিৰতাৰ প্ৰতীক। হনুমানজীক কল আগবঢ়ালে স্বাস্থ্যৰ উপকাৰ আৰু ভাৰসাম্য লাভ কৰা হয়। ডালিম। এই ফল তেজ, শক্তি আৰু সৌন্দৰ্যৰ প্ৰতীক। ইয়াক আগবঢ়ালে শৰীৰত শক্তি আৰু মানসিক স্পষ্টতা দেখা পোৱা যায়। সেন্দুৰৰ লগত মিহলি কৰা নাৰিকল। নাৰিকল হৈছে বিশুদ্ধতা আৰু নিষ্ঠাৰ প্ৰতীক। নাৰিকল আগবঢ়ালে সকলো ধৰণৰ ঋণাত্মক শক্তি আঁতৰি যায় আৰু স্থিৰতা জীৱনলৈ আহে। কিন্তু হনুমানজীক পূজা কৰাৰ সময়ত সদায় পবিত্ৰতাৰ কথা মনত ৰাখিব। ৰঙা আৰু কেশৰ ৰং তেওঁৰ অতি প্ৰিয়। গতিকে একে ৰঙৰ ফুল আৰু কাপোৰ আপুনি পূজা কৰিবৰ সময়ত ব্যৱহাৰ কৰিম বুলি ভাবিলে ব্যৱহাৰ কৰিব পাৰে। এনে কৰিলে হনুমানজীৰ আশীৰ্বাদ আপোনাৰ ওপৰত সদায় বৰ্তি থাকে। News Desk, Rising Northeast.